নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ জনমতলৈ। আৰম্ভ কৰিব ওলাইছোঁ আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ। আৰম্ভ কৰিব ওলাইছোঁ প্ৰথমটো খবৰ। দুৰ্গা পূজাৰ পূৰ্বেই অনুষ্ঠিত হ'ব BTRৰ নিৰ্বাচন, ইংগিত দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। BTRৰ পৰিষদীয় নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব সেই লৈ ৰাজনৈতিক দলসমূহৰ মাজত চলিছে তুমুল চৰ্চা। কাৰণ 2024 বিধানসভা নিৰ্বাচনৰ পূৰ্বে সকলো ৰাজনৈতিক দলৰ বাবে ই হ'ব এক প্ৰকাৰৰ ছেমিফাইনেল। ইতিমধ্যে কংগ্ৰেছে সাহসীয় দল বিজেপিক সকীয়াই ঘোষণা কৰিছে এইবাৰ এখন যুঁজ হ'ব। পিছে বহি থকা নাই বিজেপিও। BTC দখলৰ বাবে আৰম্ভ কৰিছে অভিযান। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইংগিত দিয়ে যে পৰিষদীয় নিৰ্বাচন কেতিয়া হ'ব। BTRৰ পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে অকলেই খেলিব বুলি ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে নিৰ্বাচনলৈ আৰু কিমান দিন আছে। বাক্সা জিলা বিজেপিৰ উদ্যোগত ওদালবাৰীত অনুষ্ঠিত মুছলপুৰৰ পৰিষদীয় সমষ্টিৰ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দুৰ্গা পূজাৰ আগতে BTRৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। পূজাৰ পিছত নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত বহুকেইটা আঁচনি ৰাইজক দিবলগীয়া আছে। এপ্ৰিলত যিহেতু বিধানসভা নিৰ্বাচনো অনুষ্ঠিত হ'ব, সেই আগষ্ট 20ৰ পৰা 25 তাৰিখৰ ভিতৰত BTCৰ নিৰ্বাচনৰ দিন ঘোষণা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। আগ্ৰাসনৰ আশংকা, উচ্ছেদথলীত নগাৰ বিচৰণ দেখি শংকিত খিলঞ্জীয়া বাসিন্দা। উচ্ছেদ চলি থকাৰ মাজতেই উচ্ছেদস্থলীত সংখ্যালঘু লোকৰ গাঁৱত বিচৰণ কৰিছে নগাই। উৰিয়ামঘাটত ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান চলোৱাৰ পিছতো স্তব্ধ হোৱা নাই বুলডোজাৰ। ৰেংমা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 11,000 ভূমি বেদখলমুক্ত কৰাৰ পিছত এতিয়া অভিযান চলিছে দক্ষিণ নাম্বৰ বনাঞ্চলত। এই উচ্ছেদ অভিযান আৰম্ভ হোৱাৰ আগৰে পৰাই উক্ত অঞ্চলৰ সংখ্যালঘু লোকৰ গাঁৱত বিচৰণ আৰম্ভ কৰিছে নগা লোকে। ইয়াকে লৈ স্থানীয় খিলঞ্জীয়া লোক শংকিত হৈ পৰিছে। উচ্ছেদৰ জাননী বেদখলকাৰীলৈ প্ৰেৰণৰ পিছতেই স্থানীয় খিলঞ্জীয়া লোকে শংকা প্ৰকাশ কৰিছিল যে সংখ্যালঘু লোকসকল আঁতৰি গ'লে এই ঠাইবোৰ দখল কৰি ল'ব নগাসকলে। এতিয়া উচ্ছেদ চলি থকাৰ মাজতে নগা লোকে উচ্ছেদস্থলীত বিচৰণ কৰি থকা দেখি একাংশ স্থানীয় লোক শংকিত হৈ পৰিছে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। মিয়ালেণ্ড দাবী কৰা যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল, মহাবিদ্যালয়ৰ পৰাও বহিষ্কাৰৰ দাবী জনালে সভাই। মিয়ালেণ্ডৰ দাবী তুলি বিপদত বেদখলকাৰী যুৱক। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান চলাৰ সময়তে বেদখলকাৰী যুৱক এজনে হুংকাৰ দিছিল যে তেওঁলোকে মিয়ালেণ্ডৰ দাবী জনাব। ইয়াৰ পিছতেই এই বিষয়টোক লৈ চলিছে ৰাজ্যজুৰি চৰ্চা। এনে চৰ্চাৰ মাজতে মিয়ালেণ্ডৰ দাবী কৰা যুৱকজনৰ বিৰুদ্ধে সৰব হৈ পৰিছে তেওঁ অধ্যয়ন কৰা মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলো। আজি সোমবাৰে মিয়ালেণ্ড দাবী কৰা যুৱকজনৰ বিৰুদ্ধে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে দাখিল কৰিলে এজাহাৰ। কেৱল এজাহাৰ দাখিল কৰাই নহয়, মহাবিদ্যালয়ৰ পৰাও বহিষ্কাৰৰ দাবী তুলিলে ছাত্ৰ একতা সভাই। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। সাংবাদিকক গতিয়াই ৰোষত পৰিল বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই। কিশোৰক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ হোৱা বিজেপিৰ নেতাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক গতিয়ালে ভাৰপ্ৰাপ্ত আৰক্ষীয়ে। স্থানীয় সংগঠনেও জনাইছে তীব্ৰ গৰিহণা। গোলাঘাট জিলাৰ গেলাবিল কাণ্ডৰ 2 কিশোৰক উদ্ধাৰৰ বাবে যোৱা আৰক্ষীক এক প্ৰকাৰ সেই স্থানৰ পৰা আঁতৰাই পঠিয়াইছিল 3 শ্ৰেষ্ঠই। বৰপথাৰ আৰক্ষীৰ সন্মুখতেই 2 কিশোৰক অকথ্য নিৰ্যাতন চলাইছিল বিজেপি নেতা ৰাজু শ্ৰেষ্ঠ, আছু নেতা শশাংক শ্ৰেষ্ঠ আৰু শিক্ষক ৰঞ্জিত শ্ৰেষ্ঠই। অভিযোগ অনুসৰি নেতাৰ গতা খাই 2 কিশোৰক উদ্ধাৰ নকৰাকৈ ঘূৰি আহিছিল বৰপথাৰ আৰক্ষী। কিন্তু আৰক্ষীয়ে এইবাৰ বৰমতা ওলাইছে সংবাদ মাধ্যমৰ ওপৰত। বৰপথাৰ আৰক্ষী থানাত 3 অভিযুক্তৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতেই বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিগন্ত শইকীয়াই সাংবাদিকক গতা মাৰি দিয়াৰ ভিডিঅ' পোহৰলৈ আহিছে। সেই সময়ত ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক উভতি ধৰে বীৰ লাচিত সেনা অসম গোলাঘাট জিলা সমিতিৰ মুখ্য সচিবগৰাকীয়ে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। আমবাৰীৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰলৈ স্থানান্তৰ কৰা গছবোৰ জীয়াই আছেনে? উৰণ সেতুৰ বাবে স্থানান্তৰ কৰা হৈছিল বহুতো গছ। ইয়াৰ বাবে হৈছিল তীব্ৰ প্ৰতিবাদ। পিছে কোনোবাই খবৰ লৈছেনে এই গছবোৰ কেনে আছে? আমবাৰীৰ পৰা কেইমাহমান পূৰ্বে ব্ৰহ্মপুত্ৰৰ পাৰলৈ স্থানান্তৰ কৰা হৈছিল কেইবাজোপা
পুৰণি গছ। একেদৰে টেক্সটাইলৰ চৌহদলৈও স্থানান্তৰ কৰা হৈছিল বিভিন্ন প্ৰকাৰৰ গছ। নুনমাটিৰ পৰা আমবাৰীলৈ নিৰ্মীয়মান উৰণ সেতুৰ বাবে এই গছবোৰ স্থানান্তৰ কৰা হৈছিল। এই গছবোৰ স্থানান্তৰ কৰাৰ সময়ত সকলোৰে মনত প্ৰশ্নই উদয় হৈছিল যে এইবোৰ জীয়াই থাকিবনে? এতিয়া কোনোবাই খবৰ লৈছেনে গছবোৰ এতিয়া জীয়াই আছেনে নাই? এই গছবোৰ এতিয়াও জীয়াই আছে। কুঁহিপাত মেলিছে গছবোৰে। স্থানান্তৰ কৰা গছবোৰ জীয়াই উঠিবনে নাই তাক লৈ ৰাইজৰ সন্দেহ আছিল। কিন্তু সময়ৰ লগে লগে ৰাইজৰ সন্দেহ দূৰ হ'ল, কিয়নো গছবোৰে পুনৰ পোখা মেলিছে, গছবোৰ পুনৰ জি উঠিছে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। মুখ্যমন্ত্ৰী এণ্ড কোম্পানীৰ অবৈধ মাটি দুখীয়া ৰাইজৰ মাজত বিতৰণ কৰিম, গৌৰৱ গগৈ। গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত দেওবাৰে অনুষ্ঠিত হয় প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা, য'ত বিজেপি চৰকাৰৰ বিৰুদ্ধে ভৱিষ্যতৰ ৰণনীতি প্ৰস্তুত কৰা হয়। যেতিয়া কংগ্ৰেছ চৰকাৰ আহিব তেতিয়া প্ৰথম কেবিনেটত এইটোৱে কাম আমি কৰিম যে যিমানবোৰ মাটি অবৈধভাৱে হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানীয়ে অসমৰ ভিতৰত লৈ থৈছে সেই গোটেইবোৰ মাটি আমি দুখীয়া ৰাইজৰ মাজত বিতৰণ কৰিম। এই মন্তব্য প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ। দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ অন্তত ৰাইজক এই প্ৰতিশ্ৰুতি দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। কেৱল এয়াই নহয়, এক নিৰ্দিষ্ট ভূমি নীতিৰ জৰিয়তে ৰাইজক সকাহ দিয়াৰ কথাও উল্লেখ কৰে গৌৰৱ গগৈয়ে। তেওঁ কয় যে ভূমি আইন লৈ কংগ্ৰেছ দল পৰৱৰ্তী দিনত এটা নতুন প্ৰগতিশীল চিন্তা কৰিব আৰু অসমৰ খিলঞ্জীয়া মানুহৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভূমি অধিকাৰ সম্পৰ্কত আমি আন্দোলনৰ ৰাস্তা ল'ম। এইদৰে তেওঁ মন্তব্য প্ৰদান কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। দুৰাণ কাপ ফুটবল প্ৰতিযোগিতা 2-1 গ'লত বিজয়ী পঞ্জাৱ FC। 134 সংখ্যক ইণ্ডিয়ান অইল দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ আজিৰ খেলত পঞ্জাৱ FCয়ে বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয়। ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত ইণ্ডিয়ান অইল দুৰাণ কাপ গ্ৰুপ ডি মেচত আজি পঞ্জাৱ FCয়ে কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ FCক 2-1 গ'লত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে। কোকৰাঝাৰ জিলাৰ ছাই ষ্টেডিয়ামত সন্ধিয়াৰ 7 বজাৰ পৰা পঞ্জাৱ FC আৰু কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ FCৰ মাজত অনুষ্ঠিত হোৱা তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত 2-1 গ'লৰ ব্যৱধানত পঞ্জাৱ FC জয়ী হয়। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। জিলা আয়ুক্তৰ বৃহৎ সিদ্ধান্ত, একেদিনাই 146 লাট মণ্ডলক বদলি। নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। দুৰ্নীতি নিৰ্মূলৰ স্বাৰ্থত একাংশ লাট মণ্ডলক ৰদবদল। নগাঁও জিলাৰ দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। জিলাখনৰ চক্ৰ বিষয়াৰ কাৰ্যালয়সমূহত দীৰ্ঘদিন ধৰি চলি অহা দুৰ্নীতিৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত এক অভূতপূৰ্ব সিদ্ধান্ত গ্ৰহণ কৰিছে নগাঁও জিলাৰ আয়ুক্তগৰাকীয়ে। জিলাখনৰ আটাইকেইটা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ 146 গৰাকী লাট মণ্ডলৰ উপৰিও 4 গৰাকী কানানগোকো একেদিনাই বদলি কৰাৰ নিৰ্দেশ জাৰি কৰিছে দেৱাশীষ শৰ্মাই। এই সিদ্ধান্ত নগাঁও জিলাৰ প্ৰশাসনিক ইতিহাসত এক বৃহৎ পদক্ষেপ হিচাপে চৰ্চা আৰম্ভ হৈছে। পৰৱৰ্তী খবৰলৈ আহিছোঁ। বিশিষ্ট শিক্ষাবিদ, সংগীতজ্ঞ, নাট্যশিল্পী সত্যকৃষ্ণ মিশ্ৰৰ দেহাৱসান। বিশিষ্ট শিক্ষাবিদ, শাস্ত্ৰীয় সংগীতজ্ঞ, সুদক্ষ বেহেলাবাদক, ক্ৰীড়াবিদ, নাট্যশিল্পী আৰু সমাজ সংগঠক সত্যকৃষ্ণ মিশ্ৰৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে। সোমবাৰৰ পুৱা 8:46 শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিক্ষাবিদগৰাকীয়ে। তেখেতৰ বিয়োগত সমগ্ৰ বৰপেটা জিলাৰ লগতে সাংস্কৃতিক জগতত পৰিছে গভীৰ শোকৰ ছাঁ। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় খবৰসমূহলৈ। এয়াৰ ইণ্ডিয়াৰ বিমানত ওলাল পঁইতাচোৰা, যাত্ৰীৰ মাজত হাহাকাৰ। এইবাৰ এয়াৰ ইণ্ডিয়াৰ বিমানত ওলাইছে পঁইতাচোৰা। আমেৰিকাৰ ছান ফ্ৰান্সিস্কোৰ পৰা মুম্বাই অভিমুখে আহি থকা বিমানখনত পঁইতাচোৰা ওলোৱাৰ পাছতে যাত্ৰীৰ মাজত লাগিলে হাহাকাৰ। অৱশ্যে এই ঘটনাক লৈ বিতৰ্ক বৃদ্ধি পোৱাৰ পিছত এয়াৰ ইণ্ডিয়াই এক বিবৃতি প্ৰকাশ কৰি ক্ষমা বিচাৰিছে। ভৱিষ্যতে এনেধৰণৰ ঘটনা ৰোধৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব বুলি বিমান সংস্থাটোৱে জানিবলৈ দিয়ে। বিমান কোম্পানীটোৱে সদৰি কৰে যে ছান ফ্ৰান্সিস্কোৰ পৰা কলকাতা হৈ মুম্বাইলৈ যোৱা AI-180 বিমানত 2জন যাত্ৰী দুৰ্ভাগ্যজনকভাৱে সৰু সৰু পঁইতাচোৰা দেখা পাইছিল। আমাৰ কেবিন ক্ৰুৱে লগে লগে 2জন যাত্ৰীৰ আসন সলনি কৰি একেটা কেবিনৰ আন ঠাইত বহিবলৈ দিয়ে বুলি তেওঁলোকে উল্লেখ কৰে।
এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু সোৰেনৰ দেহাৱসান। ৰাজ্যসভাৰ সাংসদ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ডৰ মুক্তি মৰ্চাৰ অন্যতম প্ৰতিষ্ঠাপক শিবু সোৰেনে আজি শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 81 বছৰ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। দেশত কাৰ্যকৰী হ'ল থলুৱাভাৱে নিৰ্মিত দেশৰ প্ৰথমটো সেউজ হাইড্ৰজেন প্ৰকল্প। গুজৰাটৰ কন্দলা বন্দৰত থলুৱাভাৱে নিৰ্মিত দেশৰ প্ৰথমটো সেউজ হাইড্ৰজেন প্ৰকল্প কাৰ্যকৰী হোৱাৰ লগে লগে বহনক্ষম দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপৰ সূচনা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে কন্দলা বন্দৰৰ খণ্ডত ভাৰতৰ প্ৰথমটো মেক ইন ইণ্ডিয়া সেউজ হাইড্ৰজেন প্ৰকল্প আৰম্ভ কৰে। দীনদয়াল বন্দৰ কৰ্তৃপক্ষই গ্ৰহণ কৰা এই প্ৰকল্পটোৱে দেশখনৰ নেট জিৰ' নিৰ্গমনৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰচেষ্টাত এক বৃহৎ অগ্ৰগতি লাভ কৰিছে। এক্সৰ এটা পোষ্টত দীনদয়াল বন্দৰ কৰ্তৃপক্ষই এই উন্নয়নৰ কথা ঘোষণা কৰি কয় যে ইয়াৰ লক্ষ্য সেউজ উদ্ভাৱনেৰে প্ৰগতি ইন্ধন যোগোৱা। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেট জিৰ' দৃষ্টিভংগীৰ দিশত ই এক শক্তিশালী অগ্ৰগতি হ'ব। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। ৰাষ্ট্ৰপতি ভৱনত দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতি ভৱনে এক্সত কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। ৰাজ্যত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিহাৰৰ বিশেষ নিবিড় সংশোধন সন্দৰ্ভত আলোচনাৰ বাবে বিৰোধীয়ে দাবী উত্থাপন কৰি সংসদত অচলাৱস্থাৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত এই বৈঠক অনুষ্ঠিত হোৱা বুলি ধাৰণা কৰা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। নীতিন গাডকাৰীৰ বাসগৃহত বোমা বিস্ফোৰণৰ ভাবুকি, অৱশেষত গ্ৰেপ্তাৰ দুৰ্বৃত্ত। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ নাগপুৰস্থিত বাসগৃহত বোমা বিস্ফোৰণ কৰাৰ ভাবুকি প্ৰদান কৰা দুৰ্বৃত্তক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। দেওবাৰে পুৱা জৰুৰীকালীন নম্বৰ 112ত ফোন কৰি এজন যুৱকে মন্ত্ৰীগৰাকীৰ বাসগৃহতো বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল। ফোন কল পোৱাৰ লগে লগে নাগপুৰ আৰক্ষীয়ে খৰতকীয়াকৈ আৰম্ভ কৰিছিল তদন্ত। যি মোবাইল নম্বৰৰ পৰা ফোন কৰা হৈছিল তাৰ আধাৰত আৰক্ষীয়ে নাগপুৰৰ সাক্কাৰদাৰা অঞ্চলৰ তুলসীবাগ ৰোডৰ উমেশ বিষ্ণু ৰাউত নামৰ এজন ব্যক্তিৰ সন্ধান পায়। ফোন নম্বৰ, স্থান আৰু কাৰিকৰী তথ্যৰ সহায়ত আৰক্ষীয়ে ৰাউতক আটক কৰে। পাছত সোধা-পোছাৰ অন্তত অপৰাধ শাখাই তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। উত্তৰ পূব আৰু উত্তৰ ভাৰতৰ ৰাজ্যসমূহত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা। IMDয়ে জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট। সোমবাৰৰ পৰা 6 আগষ্ট পৰ্যন্ত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা দেখা গৈছে। অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাকে ধৰি ৰাজ্যসমূহত পৰিব ইয়াৰ প্ৰভাৱ। লগতে সাৱধান হওক আপুনি। ঘৰৰ বাহিৰলৈ ওলাই যোৱাৰ পূৰ্বে আপুনিও কিছু সতৰ্ক হওক, কিয়নো ভাৰতৰ বতৰ বিজ্ঞান বিভাগে উত্তৰ পূৰ্বাঞ্চলকে ধৰি কেইবাখনো ৰাজ্যৰ বাবে জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট। বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, হিমাচল প্ৰদেশ, উত্তৰ প্ৰদেশ আৰু বিহাৰক অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ লগতে অহা সপ্তাহত উত্তৰ আৰু উত্তৰ পূব ভাৰতৰ কিছু অংশত প্ৰবলৰ পৰা অতি প্ৰচণ্ড বৰষুণ হ'ব বুলি পূৰ্বাভাস জাৰি কৰিছে। এনে বতৰৰ পৰা হ'ব পৰা বিঘিনিৰ সৈতে মোকাবিলা কৰিবলৈ সকলোকে সাজু থাকিবলৈ সকিয়নি প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। প্ৰকৃত ভাৰতীয় হ'লে আপুনি এইবোৰ কথা নক'লেহেঁতেন। ৰাহুল গান্ধীক সমালোচনা শীৰ্ষ ন্যায়ালয়ৰ। ৰাহুল গান্ধীক ভৎসনা শীৰ্ষ ন্যায়ালয়ৰ। চীনে ভাৰতৰ ভূমি বেদখল কৰা সন্দৰ্ভত ৰাহুল গান্ধীৰ মন্তব্য সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কঠোৰ সকিয়নি দিলে উচ্চতম ন্যায়ালয়ে। চীনে ভাৰতীয় ভূমি বেদখল কৰা সন্দৰ্ভত কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ ওপৰত সোমবাৰে উচ্চতম ন্যায়ালয়ে কিছু কঠোৰ সকিয়নি প্ৰদান কৰে। তেওঁ সংসদত এই বিষয়সমূহ উত্থাপন কৰাত কিহৰ বাবে বাধা দিলে বুলি প্ৰশ্ন কৰি কয় যে আপোনাৰ হাতত কোনো বিশ্বাসযোগ্য তথ্য আছেনে? আপুনি কোনো বিশ্বাসযোগ্য তথ্য নোহোৱাকৈ এই বক্তব্য কিয় দিয়ে? যদি আপুনি এজন প্ৰকৃত ভাৰতীয় হয় তেন্তে আপুনি এই সকলোবোৰ কথা নক'ব। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। 15.4 মেট্ৰিক টনলৈকে বিক্ৰী, ডাঙৰ ব্ৰেণ্ডৰ কোম্পানীৰ অংশগ্ৰহণ। মেঘালয়ৰ আনাৰস মহোৎসৱৰ সফল সামৰণি হয়। মেঘালয়ৰ আনাৰস মহোৎসৱৰ সামৰণি 3 দিনত
প্ৰায় 15.4 মেট্ৰিক টন আনাৰস বিক্ৰী হয়। দেওবাৰে সফলভাৱে সামৰণি পৰে তিনিদিনীয়া কাৰ্যসূচীৰে দিল্লীত অনুষ্ঠিত হৈ থকা তৃতীয় মেঘালয় আনাৰস উৎসৱ 2025। মেঘালয় চৰকাৰৰ উদ্যোগত দিল্লী হাটত অনুষ্ঠিত হোৱা মেঘালয়ৰ আনাৰস মহোৎসৱত মেঘালয়ৰ জৈৱিক পদ্ধতিৰে উৎপাদিত আনাৰসৰ সোৱাদ বিলোৱা হয়। ইয়াৰ উপৰিও মেঘালয়ৰ আনাৰসেৰে তৈয়াৰ কৰা সামগ্ৰীবোৰৰ লগতে মেঘালয়ৰ পৰম্পৰাগত খাদ্য আৰু মেঘালয়ৰ থলুৱা সংস্কৃতিও প্ৰদৰ্শন কৰা হয়। কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ চৌহানে এই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে এই উৎসৱ ভাগৰ। লগতে ইয়াতে অংশগ্ৰহণ কৰে দেশৰ কেইবাহাজাৰ দৰ্শক, ক্ৰেতা আৰু বিক্ৰেতাই। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। সাধাৰণ ৰাইজৰ কথা বাদ দিয়ক, চিৰণি চোৰৰ পৰা দেশৰ সংসদো সুৰক্ষিত হোৱা নাই। তামিলনাডু হাউচৰ ঠিক বাহিৰত কংগ্ৰেছৰ সাংসদ আৰ সুধাৰ সোণৰ চেইন কাহিনীয়ে অচিনাক্ত দুৰ্বৃত্তই সুধাই গৃহমন্ত্ৰীলৈ পত্ৰ লিখি এই ঘটনাৰ বিষয়ে অৱগত কৰে। সোমবাৰে ৰাষ্ট্ৰীয় ৰাজধানী পোলেণ্ডৰ দূতাবাসৰ সমীপত বাইকত অহা অচিনাক্ত দুৰ্বৃত্তই মৰ্ণিং ৱাক কৰি থকা সময়ত মাইলা দুথুৰাই লোকসভাৰ সাংসদ আৰ সুধাৰ সোণৰ চেইন টানি লৈ যায়। সাংসদ সুধাই গৃহমন্ত্ৰী অমিত শ্বাহলৈ এখন পত্ৰ লিখি এই ঘটনা আৰু ইয়াৰ ফলত তেওঁ পোৱা আঘাতৰ বিষয়ে বিতংভাৱে উল্লেখ কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানীত উপলব্ধ CCTV কেমেৰা ব্যৱহাৰ কৰি দোষীক সন্ধান উলিয়াবলৈ মন্ত্ৰীগৰাকীক আহ্বান জনাইছে সাংসদগৰাকীয়ে। তেওঁ লগতে আক্ৰমণত হেৰুওৱা সম্পত্তি বিচাৰি উলিয়াবলৈ আহ্বান জনায়। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় খবৰসমূহলৈ। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি ইউক্ৰেইন যুদ্ধৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰাটো ভাৰতৰ বাবে গ্ৰহণযোগ্য নহয়। ট্ৰাম্পৰ সহায়কে এই মন্তব্য প্ৰদান কৰে। কিয় ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰাৰ লগতে জৰিমনা বিহিলে আমেৰিকাই? হোৱাইট হাউচৰ ডেপুটি চিফ অফ ষ্টাফ ষ্টিফেন মিলাৰে কৰিলে এই কথা স্পষ্ট। ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এজন শীৰ্ষ সহায়কে অভিযোগ কৰে যে ভাৰতে নিজকে আমেৰিকাৰ অন্যতম ঘনিষ্ঠ বন্ধু বুলি প্ৰচাৰ কৰে যদিও প্ৰব্ৰজন নীতিত বৃহৎ পৰিমাণৰ শুল্ক আৰোপ কৰে, প্ৰব্ৰজন নীতিত প্ৰতাৰণা কৰে আৰু ৰাছিয়াৰ তেল ক্ৰয় কৰি ইউক্ৰেইনৰ যুদ্ধৰ বাবে ধন আগবঢ়াইছে। হোৱাইট হাউচৰ ডেপুটি চিফ অফ ষ্টাফ ষ্টিফেন মিলাৰে ফক্স নিউজত দেওবাৰে দিয়া এক সাক্ষাৎকাৰত কয় যে ট্ৰাম্পে অতি স্পষ্টভাৱে কৈছিল যে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি ভাৰতে এই যুদ্ধৰ বিত্তীয় সাহায্য অব্যাহত ৰখাটো গ্ৰহণযোগ্য নহয়। মিলাৰে কয় যে ৰাছিয়াৰ তেল ক্ৰয়ৰ ক্ষেত্ৰত ভাৰত মূলতঃ চীনৰ সমতুল্য বুলি জানি মানুহে হয়তো আচৰিত হ'ব। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। শোকাবহ নাও দুৰ্ঘটনাত 68জন লোকৰ মৃত্যু হয়, নিৰুদ্দেশ 74 জন। এডেন উপসাগৰত ইথিওপিয়ান প্ৰব্ৰজনকাৰীক কঢ়িয়াই অনা এখন নাও ডুব যোৱাৰ ফলত 68জন আফ্ৰিকাৰ প্ৰব্ৰজনকাৰী নিহত হোৱাৰ বিপৰীতে নিৰুদ্দেশ হৈ আছে প্ৰায় 74 জন লোক। ইয়েমেনৰ উপকূলৰ সমীপত সংঘটিত এক মৰ্মান্তিক দুৰ্ঘটনাত প্ৰায় 68 জন লোক প্ৰাণ হেৰুৱাইছে। ৰাষ্ট্ৰসংঘৰ প্ৰব্ৰজন সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি দেওবাৰে ইয়েমেনৰ উপকূলৰ সমীপত এখন নাও ডুব যায়। ক্ষমা কৰিব। এই ঘটনাটো 68 জন আফ্ৰিকান প্ৰব্ৰজনকাৰী মৃত্যু হোৱাৰ লগতে আন 74 জন নিৰুদ্দেশ হয়। ইয়েমেনৰ উপকূলত সংঘটিত হোৱা ধাৰাবাহিক এই দুৰ্ঘটনাই শেহতীয়াকৈ শোকাবহ দুৰ্ঘটনাত সংঘাত আৰু দৰিদ্ৰতাৰ পৰা পলায়ন কৰি ধনী উপসাগৰীয় আৰৱ দেশসমূহত উপনীত হোৱাৰ আশাত অহা শতাধিক আফ্ৰিকান প্ৰব্ৰজনকাৰীয়ে প্ৰাণ হেৰুৱাইছে। ভাৰতত উপস্থিত ফিলিপাইনছৰ ৰাষ্ট্ৰপতি মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই জনালে আদৰণি। চৰকাৰী কাৰ্যসূচীৰে ভাৰতলৈ অহা ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড ৰমুৱাল্ডেজ মাৰ্কজক সোমবাৰে বিয়লি নতুন দিল্লীৰ পালাম বিমানবন্দৰত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ আনুষ্ঠানিকভাৱে উষ্ম আদৰণি জনায়। উল্লেখযোগ্য যে চলিত বৰ্ষত ভাৰত ফিলিপাইনছৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে। এই ঐতিহাসিক সময়তে ফিলিপাইনছৰ ৰাষ্ট্ৰপতিগৰাকীৰ ভাৰত ভ্ৰমণে দুয়োখন ৰাষ্ট্ৰৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰি তুলিব বুলি অনুমান কৰা হৈছে। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ ইমানেই আছিল। ধন্যবাদ।